সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মই এই ৰজাবাৰীৰে ল'ৰা হয়, মোৰ জন্মঘৰ ৰজাবাৰী হয় আৰু মই থাকোঁ শদিয়াত। যিহেতুকে আহিছোঁ নিজৰ জন্ম ঠাইখনত সৰু সুৰাকৈ এটি গীত গুণগুণাবই লাগিব আৰু সকলোৱে সহায় সহযোগ কৰিব বুলি আশা কৰোঁ। মই শদিয়াখনক লৈ আৰু মই নিজক লৈ আৰু এই ৰজাবাৰীখনক লৈ মই এটি গীত নিজে লিখিছোঁ। আপোনালোকক পোনপ্ৰথমে সেইটো গীতে মই গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ।
মোৰে শুনত হৰত ঐ মোৰে শুনত হৰত তুমি ঠাই নললা আৰু থাকিব এৰিয়ে তৰালৈ তোমাকে লগত লৈ এনে মাটি জ্বলাই লৈ ৰাতি গুচাবলৈ যাম তোমাৰ নাম ৰূপদা তোমাৰ নাম গুণদা তোমাৰ গাত সাগুটি গুণ তুমি তাত মলিলে এনেই ৰঙে ধৰে পানতো নালাগে চোন কৃষ্ণলৈ খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃষ্ণৰ কাৰণে ধুনীয়া হাত চাপৰি এইটো বিচাৰিছোঁ আমি আশা কৰিম অসমৰ প্ৰত্যেকজন উঠি অহা জনপ্ৰিয় জনজাতীয় শিল্পীসকলে যাতে আমাৰ মৰম আৰু আশীৰ্বাদত অকণমান উৎসাহ পাই প্ৰেৰণা পায় তাকে কামনা কৰিছোঁ আমি কৃষ্ণক আমি আশীৰ্বাদ কৰিছোঁ আমাৰ মৰম আশীৰ্বাদ স্নেহ তোমাৰ প্ৰতি সদায় সদায় আছে সংগীতৰ ক্ষেত্ৰখনে হওক ইউটিউবৰ ক্ষেত্ৰখনে হওক জনজাতীয় হিচাপে আমাৰ আশীৰ্বাদ মৰম আৰু স্নেহ সদায় আছে আৰু থাকিব নহয় জানো ৰাইজ কৃষ্ণৰ ধুনীয়া হাত চাপৰি থেংক ইউ ধন্যবাদ জ্ঞাপন কৰোঁ আমাৰ বাদ্যশিল্পীসকলে আমাক জনাইছে আচলতে বজাই ভাগৰি পৰিছে আমি কালিলৈ আমি আকৌ এনেকৈ খুব ভাল লগা সংগীতৰ আমাৰ জনজাতীয় শিল্পীসকলৰ সংগীত আমি গীত গোৱা পৰিৱেশন আমি উপভোগ কৰিম গতিকে আজিলৈ সকলোকে শুভ